আজি বহুত দিনৰ মূৰত ৰাতিপুৱাৰ সময়ত খোজকাঢ়িবলৈ বুলি বৰপুখুৰী পাৰলৈ ওলাই গৈছিলোঁ। যিহেতু এই সময়খিনিত আমাৰ কেনেকুৱা এটা অৱস্থা, বিশেষকৈ মনটো, সেইটোতো সকলোৱে আমি অসমবাসীয়ে জানো নহয় জানো। কিন্তু এই কথাখিনি বাৰু টানি নানো, তথাপিও শুনকচোন আপোনালোকে। যিহেতু জুবিন দা যিদিনাখনৰ পৰা আমাৰ মাজত নাই শাৰীৰিকভাৱে, কিন্তু আমাৰ মনত সদায় তেওঁ জীয়াই আছে। আৰু সেয়ে আমাৰ শিৱসাগৰবাসীয়ে তেওঁক স্মৃতি সুঁৱৰি আজি কেইবাদিন ধৰি গোটেই বৰপুখুৰীৰ পাৰটোত এনেদৰে গানেৰে তেওঁক জীপাল কৰি ৰাখিব বিচাৰিছে। আৰু পুৱাৰ সময়খিনি এনেদৰে জুবিন দাৰ গানখিনি শুনিবলৈ পাই সঁচাকৈ ভাল লাগিছিল। আৰু বহুত স্মৃতিও, যিহেতু আমাৰ লগত আমি যিহেতু জুবিন দাৰ গানৰ যোগেদি আমি ডাঙৰ হৈছোঁ, সেই গতিকে আমাৰো কিছুমান স্মৃতিও ভাহি আহিছিল। জুবিন দাৰ যিখিনি সৃষ্টিৰাজি আজি আমি ধৰি ৰাখিব লাগিব। যিহেতু তেওঁ কায়িকভাৱে নাই যদিও তেওঁৰ যিখিনি স্মৃতি আৰু তথা তেওঁৰ যিখিনি আদৰ্শ, সেইখিনি আমি যিহেতু বাট বুলাই যাব লাগিব। আমাৰ শিৱসাগৰবাসীয়ে অন্ততঃ এইকেইদিন জুবিন দা এনেকৈয়ে সুঁৱৰি আছে আৰু আমিও তেওঁৰ স্মৃতিসমূহ ৰোমন্থন কৰি আছোঁ। ভাল লাগিছে এনেদৰে তেওঁৰ গানসমূহ, সৃষ্টিসমূহ ধৰি ৰাখিছে। সেয়ে আজি সঁচাকৈ সময়খিনি বহুতেই ভাল লাগিল। পুৱাৰ সময়খিনি অলপ খোজকাঢ়ি গৈ তেওঁৰ বিভিন্ন ধৰণৰ গানসমূহ আমি শুনিলোঁ।